হেল্ল' এভৰিৱান আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি APSC গ্ৰেড 4 লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ মুঠ জিলাৰ সংখ্যা কিমান? বৰ্তমান অসমৰ মুঠ জিলাৰ সংখ্যা কিমান সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 35খন। বৰ্তমান অসমৰ মুঠ জিলাৰ সংখ্যা হৈছে 35খন। নেক্সট কুৱেশ্যন, অসমৰ জিলাসমূহক মুঠ কিমানটা সম্মণ্ডলত ভাগ কৰা হৈছে? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 5টা। অসমৰ জিলাসমূহক মুঠ 5টা সম্মণ্ডলত ভাগ কৰা হৈছে। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ মুঠ মাটিকালি কিমান? অসমৰ মুঠ মাটিকালি কিমান সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 78.438 বৰ্গ কিলোমিটাৰ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে মাটিকালি অনুসৰি অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? মাটিকালি অনুসৰি অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি কাৰ্বি আংলং জিলা। মাটিকালি অনুসৰি অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং জিলা। নেক্সট কুৱেশ্যন, মাটিকালি অনুসৰি অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি বজালী জিলা। মাটিকালি অনুসৰি অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম হৈছে বজালী জিলা আৰু এই বজালী জিলাৰ মুঠ মাটিকালি হৈছে 422.95 বৰ্গ কিলোমিটাৰ আৰু অসমৰ দ্বিতীয় সৰু জিলাখনৰ নাম হৈছে দক্ষিণ শালমাৰা বা মানকাছাৰ জিলা আৰু ইয়াৰ মুঠ মাটিকালি হৈছে 568 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি? অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নগাঁও জিলা। অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম হৈছে নগাঁও জিলা। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বনিম্ন জনসংখ্যা থকা জিলাখনৰ নাম কি? অসমৰ সৰ্বনিম্ন জনসংখ্যা থকা জিলাখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মাজুলী জিলা। অসমৰ সৰ্বনিম্ন জনসংখ্যা থকা জিলাখনৰ নাম হৈছে মাজুলী জিলা। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা জিলাখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কামৰূপ মহানগৰ জিলা। অসমৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা জিলাখনৰ নাম হৈছে কামৰূপ মহানগৰ জিলা। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব থকা জিলাখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ডিমা হাছাও জিলা। অসমৰ সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব থকা জিলাখনৰ নাম হৈছে ডিমা হাছাও জিলা। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ সৰ্বাধিক সাক্ষৰতাৰ হাৰ থকা জিলাখনৰ নাম কি? অসমৰ সৰ্বাধিক সাক্ষৰতাৰ হাৰ থকা জিলাখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি কামৰূপ মহানগৰ। অসমৰ সৰ্বাধিক সাক্ষৰতাৰ হাৰ থকা জিলাখনৰ নাম হৈছে কামৰূপ মহানগৰ জিলা। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কৰাইছিল? কোনজন আহোম ৰজাই মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কৰাইছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চাওফা চুকলেংমুং। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰাষ্ট্ৰপতিয়ে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানত কিমান চনত মৌলিক কৰ্তব্য সংযোজন কৰা হৈছিল? ভাৰতীয় সংবিধানত কিমান চনত মৌলিক কৰ্তব্যসমূহ সংযোজন কৰা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি
1976 চনত ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ সংযোজন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ ইউৰেনাছ গ্ৰহ। ইউৰেনাছ গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়। নেক্সট কুৱেশ্যন বিশ্ব এইডছ দিৱস কেতিয়া উদযাপন কৰা হয়? বিশ্ব এইডছ দিৱস কেতিয়া উদযাপন কৰা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ 1 ডিচেম্বৰ। 1 ডিচেম্বৰ তাৰিখে বিশ্ব এইডছ দিৱস উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন কোন চনত ছাৰ ছাদুল্লাৰ মন্ত্ৰালয় গঠন হৈছিল? কোন চনত ছাৰ ছাদুল্লাৰ মন্ত্ৰালয় গঠন হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি 1938 চনত। 1938 চনত ছাৰ ছাদুল্লাৰ মন্ত্ৰালয় গঠন হৈছিল। নেক্সট কুৱেশ্যন ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতত ফাঁচি দিয়া একমাত্ৰ শ্বহীদ কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি কুশল কোঁৱৰ। ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতত ফাঁচি দিয়া একমাত্ৰ শ্বহীদ আছিল কুশল কোঁৱৰ। নেক্সট কুৱেশ্যনটো সুধিছে মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ পিয়লি বৰুৱা। মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত? নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি আহমেদাবাদ। নৰেন্দ্ৰ মোদী ষ্টেডিয়াম গুজৰাট ৰাজ্যৰ আহমেদাবাদত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে মীৰাবাই চানু কোনটো খেলৰ সৈতে জড়িত? মীৰাবাই চানু কোনটো খেলৰ সৈতে জড়িত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি ভাৰোত্তোলন। মীৰাবাই চানু ভাৰোত্তোলন খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো সুধিছে কাৰ্গিল বিজয় দিৱস কেতিয়া পালন কৰা হয়? কাৰ্গিল বিজয় দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি 26 জুলাই। কাৰ্গিল বিজয় দিৱস 26 জুলাই তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন ভাৰতীয় স্থলসেনাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ভাৰতীয় স্থলসেনাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ নতুন দিল্লী। ভাৰতীয় স্থলসেনাৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যন কোন চনত জৱাহৰলাল নেহৰুৱে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল? কোন চনত জৱাহৰলাল নেহৰুৱে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ 1955 চনত। 1955 চনত জৱাহৰলাল নেহৰুৱে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন পদ্মশ্ৰী বঁটা প্ৰাপ্ত প্ৰথম ভাৰতীয় মহিলা খেলুৱৈগৰাকী কোন? এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ আৰতি গুপ্তা সাহা। পদ্মশ্ৰী বঁটা প্ৰাপ্ত প্ৰথম ভাৰতীয় মহিলা খেলুৱৈ হৈছে আৰতি গুপ্তা সাহা। নেক্সট কুৱেশ্যন পোংগল কোনখন ৰাজ্যৰ এটি উৎসৱৰ নাম? পোংগল কোনখন ৰাজ্যৰ এটি উৎসৱৰ নাম সুধিছে। এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ তামিলনাডু। পোংগল তামিলনাডু ৰাজ্যৰ এটি উৎসৱৰ নাম। নেক্সট কুৱেশ্যন পাঞ্জাৱ কেশৰী বুলি কাক কোৱা হয়? পাঞ্জাৱ কেশৰী বুলি কাক কোৱা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি লালা লাজপত ৰায়। লালা লাজপত ৰায়ক পাঞ্জাৱ কেশৰী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন শংকৰদেৱে প্ৰথমখন সত্ৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? শংকৰদেৱে প্ৰথমখন সত্ৰ ক'ত প্ৰতিষ্ঠা কৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ বৰদোৱা। শ্ৰীমন্ত শংকৰদেৱে প্ৰথমখন সত্ৰ বৰদোৱাত প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন মুখা শিল্পৰ বাবে কোনখন সত্ৰ বিখ্যাত? মুখা শিল্পৰ বাবে কোনখন সত্ৰ বিখ্যাত সুধিছে। ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন চি চামগুৰি সত্ৰ। মুখা শিল্পৰ বাবে চামগুৰি সত্ৰ বিখ্যাত। নেক্সট কুৱেশ্যন মধুপুৰ সত্ৰ কোন ঠাইত আছে? মধুপুৰ সত্ৰ কোন ঠাইত আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি কোচবিহাৰ। মধুপুৰ সত্ৰ পশ্চিমবংগ ৰাজ্যৰ কোচবিহাৰত আছে। নেক্সট কুৱেশ্যন
শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ মধুপুৰ সত্ৰ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কোচবিহাৰৰ মধুপুৰ সত্ৰত হৈছিল নেক্সট কুৱেশ্যন বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন বি মাধৱদেৱ বৰপেটা সত্ৰ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন আহোম ৰজা জয়দেৱ সিংহই কোনখন সত্ৰ প্ৰতিষ্ঠা কৰিছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ আউনীআটী সত্ৰ আহোম ৰজা জয়দেৱ সিংহই আউনীআটী সত্ৰ প্ৰতিষ্ঠা কৰে নেক্সট কুৱেশ্যন হলি কোনখন সত্ৰৰ প্ৰধান উৎসৱ হলি কোনখন সত্ৰৰ প্ৰধান উৎসৱ সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন বি বৰপেটা হলি বৰপেটা সত্ৰৰ প্ৰধান উৎসৱ নেক্সট কুৱেশ্যন মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ 191টা মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা হৈছে 191টা নেক্সট কুৱেশ্যন টুচু পূজা কোনটো সম্প্ৰদায়ে পালন কৰে টুচু পূজা কোনটো সম্প্ৰদায়ে পালন কৰে সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰ হৈছে অপশ্যন সি চাহ জনজাতি লোকসকলে টুচু পূজা চাহ জনজাতি লোকসকলে উদযাপন কৰে নেক্সট কুৱেশ্যন কোনটো সম্প্ৰদায়ে বৈশাগু উৎসৱ পালন কৰে কোনটো সম্প্ৰদায়ে বৈশাগু উৎসৱ পালন কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন ডি বড়োসকলে বৈশাগু উৎসৱ উদযাপন কৰে নেক্সট কুৱেশ্যন ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কি উৎসৱ উদযাপন কৰা হয় ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কি উৎসৱ উদযাপন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ আলি আই লিগাং ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উদযাপন কৰা হয় নেক্সট কুৱেশ্যন অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত কোনে ৰচনা কৰিছিল এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ আজান ফকীৰ অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীতসমূহ আজান ফকীৰে ৰচনা কৰিছিল নেক্সট কুৱেশ্যন গিয়াছুদ্দিন আউলিয়াৰ সমাধি ক'ত অৱস্থিত গিয়াছুদ্দিন আউলিয়াৰ সমাধি ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি হাজো গিয়াছুদ্দিন আউলিয়াৰ সমাধি হাজোত অৱস্থিত নেক্সট কুৱেশ্যন কোনখন থান বা মন্দিৰ অৰুণাচল প্ৰদেশত অৱস্থিত তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ মালিনী থান অৰুণাচল প্ৰদেশত অৱস্থিত নেক্সট কুৱেশ্যন কোনটো মন্দিৰৰ চালিখন তামেৰে নিৰ্মিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি তামেশ্বৰী মন্দিৰ তামেশ্বৰী মন্দিৰৰ চালিখন তামেৰে নিৰ্মিত নেক্সট কুৱেশ্যন কোনখন স্থানক অসমৰ হাজোৰাহো বুলি কোৱা হয় কোনটো স্থানক অসমৰ হাজোৰাহো বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি মদন কামদেৱ মন্দিৰক অসমৰ হাজোৰাহো বুলি কোৱা হয় নেক্সট কুৱেশ্যন বৰৰজা অম্বিকাই কোনটো মন্দিৰ নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন বি শিৱদৌল বৰৰজা অম্বিকাই শিৱদৌল নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন জ্যোতি চিত্ৰবন কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ 1961 চনত জ্যোতি চিত্ৰবন 1961 চনত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যন অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা নেক্সট কুৱেশ্যন 1921 চনৰ অসম বৰ্মনৰ সময়ত গান্ধীজী তলত উল্লেখ কৰা কোনটো ঘৰত আছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি পকীত নেক্সট কুৱেশ্যনটো সুধিছে বাণ থিয়েটাৰ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি 1906 চনত বাণ থিয়েটাৰ প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যন অসম সাংস্কৃতিক বিশ্ববিদ্যালয় কোন ঠাইত আছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন
ডি মাজুলী অসম সাংস্কৃতিক বিশ্ববিদ্যালয় মাজুলীত আছে নেক্সট কুৱেশ্যনটো সুধিছে কৰম পূজা কোনে উদযাপন কৰে কৰম পূজা কোনে উদযাপন কৰে সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চাহ জনগোষ্ঠীৰ লোকসকলে কৰম পূজা চাহ জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰে নেক্সট কুৱেশ্যন আৰনাই কোনটো সম্প্ৰদায়ৰ পৰম্পৰাগত পোছাক আৰনাই কোনটো সম্প্ৰদায়ৰ পৰম্পৰাগত পোছাক সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ বড়ো আৰনাই বড়ো সম্প্ৰদায়ৰ পৰম্পৰাগত পোছাক নেক্সট কুৱেশ্যন বুৰতাল নৃত্যৰ প্ৰতিষ্ঠাপক বুলি কাক কোৱা হয় বুৰতাল নৃত্যৰ প্ৰতিষ্ঠাপক বুলি কাক কোৱা হয় সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি নৰহৰি বুঢ়াবকত নৰহৰি বুঢ়াবকতত বুৰতাল নৃত্যৰ প্ৰতিষ্ঠাপক বুলি কোৱা হয় নেক্সট কুৱেশ্যন কোনটো মন্দিৰত দেওধনী নৃত্য পৰিৱেশন কৰা হয় কোনটো মন্দিৰত দেওধনী নৃত্য পৰিৱেশন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কামাখ্যা মন্দিৰ নেক্সট কুৱেশ্যন দেওধনী নৃত্য কাৰ সৈতে জড়িত দেওধনী নৃত্য কাৰ সৈতে জড়িত সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মা মনসা দেওধনী নৃত্য মা মনসাৰ সৈতে জড়িত নেক্সট কুৱেশ্যনটো সুধিছে বুৰতাল নৃত্যৰ আৰম্ভণি কোন ঠাইৰ পৰা হৈছিল বুৰতাল নৃত্যৰ আৰম্ভণি কোন ঠাইৰ পৰা হৈছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি বৰপেটা বুৰতাল নৃত্যৰ আৰম্ভণি বৰপেটাৰ পৰা